My dear student, মই মৃত্যা কাশনত তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4ৰ নিউ ইংলিছ ৰিডাৰৰ লেসন নাম্বাৰ 8 দি পেৰট হো উড নট টক এই গল্পটিৰ মই অসমীয়া অনুবাদ কৰি দিছো, তোমালোকে চাবা। ইতিমধ্যে মই তোমালোকক গোটেইখিনি ইংলিছৰ প্ৰ'জ এণ্ড পোয়েট্ৰিখিনি ট্ৰান্সলেশ্যন প্লাছ কুৱেশ্যন এনচাৰ কৰি লিখি দিছিলোঁ, এইটো হঠাতে ৰৈ গৈছিল। চ' তোমালোকে চাবা। তাৰমানে কি কৈছে, এই গল্পটো তোমাৰ যিটো অথৰ যিটো লিখিছে ৰাইটাৰ ৰাস্কিন বণ্ড, তেখেতৰ মামাহঁতৰ ঘৰত থাকিছিল কিছুদিন। যেতিয়া 10 বছৰ বয়স হৈছিল, তেখেতৰ মামাহঁতৰ ঘৰ আছিল তোমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত। তাতে এটা বাংলা আছিল। সেই বাংলত কি আছিলে, সেই মামাহঁতৰ ঘৰত এটা বাৰান্দা আছিলে। বাৰান্দাত তাৰ মাহীয়ে কি কৰিছিল, এটা বাট চৰাই পোহপাল কৰিব ইচ্ছা কৰিছিল, আৰু সেই বাট চৰাইটো লৈয়ে এই গল্পখনৰ আৰম্ভণি। যে নহয় তোমালোকে চাবা। দি পেৰট হো উড নট টক, কথা ক'ব নোৱাৰা বাট চৰাইটো। এটা কথা, কিছুমানে তোমাৰ উডেণ্ট বুলি কয়, উডেণ্ট বা কেণ্ট বুলি ক'লেও শুদ্ধ হ'ব, তোমালোকে কেন নট বুলি ক'লেও শুদ্ধ হ'ব। একচুৱেলি তোমাৰ কেণ্ট বা উডেণ্ট এইটো আমাৰ ব্ৰিটিছ ইংৰাজীৰ প্ৰনাউন্সিয়েশ্যন, গতিকে তোমালোকে যিটো কোৱা উডেণ্ট ক'লেও হ'ব, উড নট বুলি ক'লেও হ'ব, তোমালোকে যিটো কৈ ভাল পোৱা সেইটো ক'লেও হ'ব। যিয়ে নহওক আমি আৰম্ভ কৰোঁ। দি পেৰট, পেৰট মানে কি, ভাটৌ চৰাই, তোতা চৰাই, মইনা চৰাই, তোমালোকে যিটো কোৱা। দি পেৰট হো উড নট টক, কথা ক'ব নোৱাৰা বাটৌ চৰাইটো। ইউ আৰ নো বিউটি, কেন নট টক, কেন নট চিং, কেন নট ডেন্স। কথাটা কোনে কৈ আছে, তাৰমানে এই ৰাস্কিন বণ্ডৰ কি আছিলে, মাহী আছিলে। এই মাহীয়ে কি কৰিছিলে, এটা বাটৌ চৰাই কিনিছিলে। এই বাটৌ চৰাইটো কথা ক'ব নোৱাৰা কাৰণে কি কৰিছিলে, এই বাটৌ চৰাইটো তাৰ মাহীয়ে তিৰস্কাৰ ৰূপে কৈছিলে। কি কৈছিলে, ইউ আৰ নো বিউটি, তোমাৰ নাই কোনো সৌন্দৰ্য নাই। কেন নট টক, কোনো কথা ক'ব নোৱাৰা। কেন নট চিং, গান গাবও নোৱাৰা। কেন নট ডেন্স, নাচিবও নোৱাৰা। উইথ দিছ ৱাৰ্ডছ, এই শব্দবোৰৰ সৈতে আণ্ট ৰুবি, আণ্ট মানে কি, মাহী, তোমালোকে মাসি বুলি কোৱা যে, মামাৰ ভনী মাহী। উইথ দিছ ৱাৰ্ড, এই শব্দবোৰৰ সৈতে আণ্ট ৰুবি উড টন্ট দ্য আনফৰ্চুনেট পেৰাকিট। পেৰাকিট মানে কি, তোমাৰ পোহা জন্তু। আমি জানো যে যদি কোনো এটা জন্তু বা তোমাৰ চৰাই জংঘলত থাকে, সেইটো যদি আমি তাক আনি কি কৰোঁ, নিজৰ ঘৰত পোহপাল কৰোঁ, তাক কয় পেৰাকিট, মানে পোহনীয়া চৰাই। এই কৈছে কি, উইথ দিছ ৱাৰ্ড, এই শব্দবোৰৰ সৈতে আণ্ট ৰুবি, মাহী ৰুবিয়ে উড টন, ককৰ্থনা কৰিছিল, তিৰস্কাৰ কৰিছিল, দ্য আনফৰ্চুনেট পেৰাকিট, এই পোহনীয়া দুৰ্ভগীয়া বাটৌ চৰাইটোক। এই শব্দবোৰৰ সৈতে পোহনীয়া দুৰ্ভগীয়া সেই বাটৌ চৰাইটোক কি কৰিছিলে, ককৰ্থনা কৰিছিল, তিৰস্কাৰ কৰিছিল। কি কৈছিলে, বোলে তুমি নাচিব নোৱাৰা, তোমাৰ কোনো সৌন্দৰ্য নাই, তুমি কথা ক'ব নোৱাৰা, তুমি গান গাব নোৱাৰা। পেৰাকিট অৰ দ্য পেট, পেৰাকিট অৰ দ্য পেট, সেই পোহনীয়া বাটৌ চৰাইটো গ্লাৰ্ড মৰছলি এট এভৰিৱান ফ্ৰম হিজ অৰ্নামেণ্টেল কেজ এট অন ইণ্ড অফ দ্য লং বাৰান্দা। কি কৈছে, পেৰাকিট অৰ দ্য পেৰট, সেই পোহনীয়া বাটৌ চৰাইটো গ্লাৰ্ড, গ্লাৰ্ড মানে কি, তীক্ষ্ণভাৱে, মৰছলি, মৰছলি মানে কি, নিৰ্বোধভাৱে, পোহনীয়া বাটৌ চৰাইটো তীক্ষ্ণ দৃষ্টিৰে নিৰ্বোধভাৱে চাই আছিল, এট ইভৰিৱান, সকলোৰে ফালে, ফ্ৰম হিজ অৰ্নামেণ্টেল কেজ, সেই শোভাবৰ্ধক খাঁচাটোৰ পৰা, এট অন ইণ্ড অফ দ্য লং বাৰান্দা, দীঘল বাৰান্দাৰ চুকত ৰখা, দীঘল বাৰান্দাৰ চুকত ৰখা সেই শোভাবৰ্ধক খাঁচাটোৰ পৰা পোহনীয়া বাটৌ চৰাইটো সকলোৰে ফালে তীক্ষ্ণভাৱে চাই আছিল।
তাৰমানে কি কৰিছিলে এই তোমাৰ খাঁচাটো কি পিঞ্জৰা কেজটে এইটো কি কৰিছিলে বাৰান্দাৰ এটা সাইডত কি ৰাখিছিলে যেতিয়া এই মাহীয়ে কি কৰিছিলে এই বাটচৰাটো কি তিৰস্কাৰ কৰিছিলে কি তুমি কোনো গান গাব নোৱাৰা কথা ক'ব নোৱাৰা নাচিব নোৱাৰা তেতিয়া কি কৈছিলে এই বাটচৰাটো কি কৰিছিলে সকলোৰে ফালে কি তীক্ষ্ণ দৃষ্টিৰে কি নিৰ্বোধভাৱে কি চাই আছিল অবুজভাৱে চাই আছিল নিশ্চয় বুজিলা এইখিনি তোমালোকে এইখিনি মই এটা কাম কৰিম তোমালোকক আগতে অসমীয়াত অনুবাদ কৰি দিছোঁ নেক্সট তোমালোকক মই প্ৰতিটো শব্দৰ অৰ্থ মই লিখি দিম তোমালোকে চাই থাকিবা আৰু এটা কাম কৰিবা তোমালোকে ভিডিঅ' চোৱাৰ সময়ত মোবাইলত ফুল স্ক্ৰীন কৰিহে চাবা যাতে কি চাওঁতে অলপ তোমালোকৰ সুবিধা হয় চ' এতিয়া নেক্সট পেৰা চোৱা কি কৈছে Aunt Ruby had bought this parrot from a bird catcher who had visited all the houses on our road. Aunt Ruby, Mahi Ruby had brought কিনিছিল this parrot এই বাটচৰাইটো from a bird catcher. Bird catcher মানে কি যিবিলাক মানুহ কি কৰে চৰাই ধৰে তাৰমানে কি তাৰ কি থাকে এটা পোহনীয়া চৰাই থাকে সেই পোহনীয়া চৰাইটো লৈ পেলাই কি কৰে গছৰ ডালত তোমাৰ এনেকুৱা খাঁচা ৰাখে খাঁচা ৰাখি পেলাই কি পোহনীয়া চৰাইটো দেখি জংগলীয়া চৰাইটো কি ধৰে সেই কৈছে কি বাঘ কেঁচা মানে কি চৰাই চিকাৰী মানে যিবিলাক মানুহে কি কৰে চৰাই চিকাৰী কৰি আনি বিক্ৰী কৰে সেই কৈছে কি Aunt Ruby had brought this parrot মাহী ৰুবিয়ে এই বাটচৰাইটো কিনিছিল from a bird catcher চৰাই ধৰতাৰ পৰা বা চৰাই বিক্ৰী কৰাৰ পৰা who had visited যিজনে কি কৰিছিল অহা যোৱা কৰিছিল ঘূৰা ফুৰা কৰিছিল পৰিদৰ্শন কৰিছিল all the houses on our road কি আমাৰ ঘৰৰ আগেদি থকা ৰাস্তাৰে কি অহা যোৱা কৰা চৰাই চিকাৰীৰ পৰা মাহীয়ে কি এই বাটচৰাইটো কিনিছিল ক্লিয়াৰ হ'ল হৈছে নেইদাৰ গানি নর গ্ৰাণ্ডফাদাৰ গানি মানে কি নানি আইতা তোমালোকে যিটো কোৱা আইতা তাৰমানে কি নানাৰ wife গানি neither granny nor grandfather আইতা নাইবা আতাই ওয়ের কিন অপছন্দ কৰিছিল অন কিপিং কেষ্ট বাৰ্ডছ এজ পিটছ কি এনেকৈ পোহা জন্তু এটা খাঁচাত ৰখাটো কি আইতা নাইবা কি আতাই কি অপছন্দ কৰিছিল কাৰ তাৰমানে এই তোমাৰ আন্ট ৰুবিৰ কি মা আৰু দেউতাই কি কৰিছিল অপছন্দ কৰিছিল তাৰমানে কি অথৰ যিজনে কি লিখিছে তাৰ কি নানা বা নানি বা আইতা বা আতা তোমালোকে যিটো কোৱা কৈছে কি নেইদাৰ গ্ৰানি নৰ গ্ৰাণ্ডফাদাৰ আইতা নাইবা আতায়ে ওয়েৰ কিন অপছন্দ কৰিছিল ওৱান কিপিং কেষ্ট বাৰ্ডছ এজ পিটছ এনেকৈ পোহপালন কৰাটো কি কৰিছিল তেওঁৰ আইতা বা আতাই কি কৰিছিল অপছন্দ কৰিছিল বাট কিন্তু Aunt Ruby threatened to throw a tantrum if she did not get her way. But কিন্তু Aunt Ruby threatened মাহী ৰুবি কি কৰিছিল ভয় ভাবুকি দিছিল to throw a tantrum মানে কি তোমাৰ খঙত উত্তেজিত হোৱা তোমালোকে চাবাচোন যে সৰু ল'ৰা বাচ্চা এটা যদি খঙত কি হয় অলপ খঙাল হয় তেতিয়া কি কৰে এটা বস্তু কিনেবা কি এনেই দলিয়াই দিয়ে কি সেইটো মোক কি দিব লাগিব যদি কোনো এটা বস্তুৰ কাৰণে কি সৰু ল'ৰা ছোৱালীয়ে কি মা দেউতাকৰ ওচৰত কি কৰে আজি কৰে যদি নিদিয়ে কি কৰে এনে এটা বস্তু কি কৰে দলিয়াই কি পেলাই দিয়ে সেই কথা কৈছে কি বাট কিন্তু Aunt Ruby threatened to throw a tantrum কি মাহী ৰুবিয়ে খঙত অগ্নিগৰ্ম হৈ ইটোৱে সিটো কি দলিয়াই পেলাইছিল if she did not get her way আৰু তেওঁ এনেকুৱা কি দেখুৱাইছিল যে কি এনেকুৱা তোমাৰ আবিৰ্ভাৱ দেখাইছিল যে কি তেওঁ তাইৰ পথৰ পৰা কি উভতি নাই তাৰমানে কি তাৰমানে তেওঁ কি কৰিব তাই এই বাটচৰাটো কি পোহপাল কৰিবই কিন্তু তাৰ মা দেউতা কি কৰিছিল অপছন্দ কৰিছিল এই কথা কৈছে কি বাট কিন্তু Aunt Ruby threatened Aunt Rubyয়ে কি কৰিছিল ভয় ভাবুকি দিছিল to throw a tantrum
খঙত উত্তেজিত হৈ ইটো বস্তু কি দলিয়াই পেলাইছিল। ইফ আৰু ইফ শ্বি ডিড নট গেট হাৰ ৱে, আৰু এনেকুৱা কি দেখুৱাইছিল, অনুভৱ কৰাইছিল যে কি তেওঁ তাইৰ পথৰ পৰা কি উভতি নাহে, কি বিচলিত নহয়। হ'ব, এনিৱে যিয়ে নহওক, শ্বি ইনচিষ্টেড অন কিপিং দ্য পেৰট এণ্ড টিচিং ইট টু টক। এনিৱে যিয়ে নহওক, শ্বি ইনচিষ্টেড কি কৰিছিল, ইনচিষ্টেড মানে তোমাৰ কি জেদ কৰা, জোৰ কৰা। এনিৱে যিয়ে নহওক, শ্বি ইনচিষ্টেড তেওঁ জোৰ কৰি সেই বাটচৰাটো কি ৰাখিছিল, এণ্ড টিচিং ইট টু টক, আৰু কি কথা ক'বলৈ শিকাইছিল। যিয়ে নহওক, তাই সেই বাটচৰাটো কি জোৰ কৰি ৰাখিছিল আৰু কি কথা ক'বলৈ শিকাইছিল। বাট কিন্তু দি বাৰ্ড টুক এন ইনষ্টেণ্ট ডিজলাইক টু মাই আণ্ট, কিন্তু চৰাইটোৱে কি মোৰ মাহীৰ কোনো কথাই কি কৰিছিল, পচন্দ কৰা নাছিল। হি ৰিচিষ্টেড তেওঁ প্ৰতিহত কৰিছিল, বাধা দিছিল, অল হাৰ ব্লাণ্ডিছমেণ্ট তাইৰ তোষামত, তাইৰ অনুৰোধ। কি হি মানে কি বুজাইছে, এই বাটচৰাইৰ বুজাইছে। হি ৰিচিষ্টেড অল হাৰ ব্লাণ্ডিছমেণ্ট, তেওঁ তাইৰ সকলো তোষামত কি কৰিছিল, প্ৰতিহত কৰিছিল, বাধা দিছিল। ক্লিয়াৰ হ'ল? আৰু ইনষ্টেড মানে কি তোমাৰ পৰিৱৰ্তে। নেক্সট চাবা, অলপ দীঘলীয়া, উপায় নাই, যিহেতু আমি শেষ দিম, তোমালোকে চাই থাকিবা। কিছ কিছ আণ্ট ৰুবি উড গো পুটিং হাৰ ফেচ ক্ল'জ টু দ্য বাৰ্ডছ অফ এ কেছ। তাৰমানে কি কৰিছে এতিয়া, সেই তোমাৰ আণ্ট ৰুবিয়ে খাচাৰ ওচৰলৈ গৈছে, ওচৰলৈ গৈ কি কৰিছে, তেতিয়া কৈছে কি দিয়া চুমা দিয়া, কিছ কিছ আণ্ট ৰুবি উড গো পুটিং হাৰ ফেচ ক্ল'জ টু দ্য বাৰ্ডছ অফ দ্য কেছ। বাৰ্ডছ মানে কি এই খাচাৰ যে তোমাৰ থাকে, এই দীঘলীয়া কিছুমান কি লাঠি থাকে বা খৰি বুলি কয় যে, এইটো লগোৱা থাকে, এইটো কি বাৰ্ডছ মানে কি পিঞ্জৰাৰ যিবিলাক কি ৰড থাকে, সেইটো কৈছে কি কিছ দিয়া চুমা দিয়া, আণ্ট ৰুবি উড গো পুটিং হাৰ ফেচ ক্ল'জ টু দ্য বাৰ্ডছ অফ দ্য কেছ। কি আণ্ট ৰুবিয়ে এই খাচাৰ ওচৰলৈ গৈ পেলাই তেওঁৰ মুখখন আগবঢ়াই দিছিল আৰু কি কৈছিল, দিয়া চুমা দিয়া। বাট কিন্তু দি পেৰট উড বেক এৱে, কিন্তু বাটচৰাইটো কি তেওঁৰ মুখখন কি ঘূৰাই লৈছিল, তাৰমানে কি তাৰ পৰা কি অলপ পিছফালে আহিছিল। অন অকেজন দ্য বাৰ্ড লাঞ্চড ফৰৱাৰ্ড এণ্ড নকড মাই আণ্টছ স্পেকটেলছ অফ হাৰ নোজ। অন অকেজন দ্য বাৰ্ড লাঞ্চড ফৰৱাৰ্ড কি কৰিছিল, খাদ্য দুপৰীয়া আহাৰ খোৱাৰ সময়ত অন অকেজন দ্য বাৰ্ড লাঞ্চড ফৰৱাৰ্ড, দুপৰীয়া আহাৰ খোৱাৰ সময়ত এই বাটচৰাইটো কি মুখখন কি খাচাৰ পৰা অলপ উলিয়াই দিছিল। মানে এইটো খাচা আছে যে তোমাৰ, এইটো খাচা, এই খাচাৰ পৰা কি কৰিছিল, এই মুখখন কি তাৰ পৰা কি ফৰৱাৰ্ড মানে কি তাৰ পৰা কি অলপ উলিয়াই দিছিল। উলিয়াই দি কি কৰিছিল, এই বাটচৰাইটো কি সেই মাহীৰ নাকৰ ওপৰত থকা চশমাটো কি ঠোকৰ মাৰি কি পেলাই দিছিল, সেই কথা কৈছে। চাবা, অন অকেজন দ্য বাৰ্ড লাঞ্চড ফৰৱাৰ্ড, কি দুপৰীয়া আহাৰ খোৱাৰ সময়ত বাটচৰাইটোৱে কি তাৰ মুখখন কি খাচাৰ পৰা অলপ উলিয়াই দিছিল, এণ্ড আৰু নকড মাই আণ্টছ স্পেকটেলছ, কি আৰু মোৰ মাহীৰ চশমাখন কি নাকৰ ওপৰৰ পৰা কি পেলাই দিছিল, অফ হাৰ নোজ। আফটাৰ ডেট, ইয়াৰ পিছতে আণ্ট ৰুবি বিকাম কোৱাইট হষ্টাইল টুৱাৰ্ডছ, আৰু ইয়াৰ কাৰণে কি কৰিছিল, আফটাৰ ডেট ইয়াৰ কাৰণে আণ্ট ৰুবি বিকাম কোৱাইট হষ্টাইল, আণ্ট ৰুবি মাহী ৰুবিয়ে কি খঙত কি অগ্নিশৰ্মা হৈ গৈছিল। হষ্টাইল টুৱাৰ্ডছ দ্য
poor bird and called out, cannot talk, cannot sing, cannot dance and other nasty comments. কি কৰিছিলে যে ইয়াৰ বাবে কি কৰিছিলে আন্ট ৰুবিয়ে খঙত সেই বাট চৰাইটোৰ ফালে কি অগ্নিকৰ্ম হৈ পৰিছিল দা পুৰ বাৰ্ড সেই দুৰ্ভগীয়া চৰাইটোৰ ফালে এণ্ড কল্ড আৰু কি কৈছিল কেন নট টক কথা ক'ব নোৱাৰা কেন নট সিং গান গাব নোৱাৰা কেন নট ডেন্স নাচিব নোৱাৰা এণ্ড আদাৰ নেষ্টি কমেণ্টছ আৰু কি আনান বেয়া বেয়া কটুক্তি বাক্য নিক্ষেপ কৰিছিল কাক লৈ তোমাৰ এই দুৰ্ভগীয়া বাট চৰাইটোক লৈ তাৰমানে যেতিয়া বাট চৰাইটো কি কৰিছিল তাৰ মাহীৰ নাকৰ ওপৰত থকা চশমাটো কি পেলাই দিছিল ঠোকৰ মাৰি লগে লগে কি আৰু খঙত কি হৈছিল উত্তেজিত হৈছিল আৰু কৈছিল কি গান গাব নোৱাৰা কথা ক'ব নোৱাৰা নাচিব নোৱাৰা আৰু কি আৰু বেয়া বেয়া কি কটুক্তি বাক্য নিক্ষেপ কৰিছিল কালৈ এই দুৰ্ভগীয়া বাট চৰাইটোলৈ ক্লিয়াৰ কি আফটাৰ দ্যাট ইয়াৰ পিছতে আন্ট ৰুবি বিকাম কোৱাইট হষ্টাইল টুৱাৰ্ডছ ইয়াৰ কাৰণে কি মাহী ৰুবিয়ে খঙত কি অগ্নিশৰ্মা কি হৈ পৰিছিল টুৱাৰ্ডছ দা পোৰ বাৰ্ড সেই দুৰ্ভগীয়া চৰাইটোৰ ফালে এণ্ড আৰু কল্ড আউট আৰু কি কৈছিল কেন নট টক কেন নট সিং কেন নট ডেন্স এণ্ড আদাৰ্ছ নেষ্টি কমেণ্ট তুমি নাচিব নোৱাৰা কথা ক'ব নোৱাৰা গান গাব নোৱাৰা আৰু আন বেয়া বেয়া কথা কৈছিল এতিয়া অথৰে কৈ আছে অথৰ মানে কি যিজনে লিখিছে মানে কি ৰাস্কিন বণ্ডে কৈ আছে when I attained the age of 10 যেতিয়া মই 10 বছৰত ভৰি দিছিলোঁ when I attained the age of 10 যেতিয়া মই 10 বছৰ বয়সত ভৰি দিছিলোঁ I fell upon me to feed the parrot এই বাট চৰাইটোৰ খোৱাৰ দায়িত্ব কি মোৰ ভাগতে পৰিছিল মোৰ ওপৰত কি ন্যস্ত হৈছিল ফিড মানে কি যোগান ধৰা তাৰমানে কি যিবিলাক খাদ্য আনি খুৱাই তাক কি কয় ফিড বুলি কোৱা যোগান ধৰা when I attained the age of 10 যেতিয়া মই 10 বছৰ বয়সত ভৰি দিছিলোঁ it fell upon me to feed the parrot এই বাট চৰাইটোৰ খোৱাৰ দায়িত্ব কি মোৰ ওপৰতে পৰিছিল the bird seemed চৰাইটোক দেখা গৈছিল quite happy সম্পূৰ্ণৰূপে কি সুখী to receive green chili মানে কি সতেজ তোমাৰ জলকীয়া ripe tomatoes পকা টমেটোজ slice of mango আমৰ টুকুৰা from my hands মোৰ হাতৰ পৰা তাৰমানে কি অথৰে কি ৰাস্কিন বণ্ডে কি কৰিছিল সেই 10 বছৰ বয়সত যেতিয়া হৈছিল তেতিয়া কি তোমাৰ এই চৰাইটোৰ কি খোৱাৰ দায়িত্ব ৰাস্কিন বণ্ডৰ ওপৰতে পৰিছিল আৰু ৰাস্কিন বণ্ডৰ পৰা কি খাবলৈ পাই চৰাইটো কি খুব সুখ বা শান্তি অনুভৱ কৰিছিল এই কথা কৈছে কি the bird seemed quite happy to receive green chilies ripe tomatoes slice of mango from my hands কি বাট চৰাইটোৱে মোৰ হাতৰ পৰা সতেজ জলকীয়া পকা টমেটো আৰু আমৰ টুকুৰা খাই পেলাই কি খুব সন্তুষ্ট অনুভৱ কৰা দেখা গৈছিল বা সুখী অনুভৱ কৰা দেখা গৈছিল সিম্প মানে কি দেখা গৈছিল কোৱাইট মানে সম্পূৰ্ণ হেপি মানে সুখী one afternoon এদিনাখন আবেলি while everyone was indoors enjoying a siesta মানে কি তোমাৰ এটা খেল গেমৰ নিচিনা লুডুৰ নিচিনা কি এটা গেম one afternoon এদিনাখন আবেলি while everyone was indoors enjoying a siesta সকলোৱে যেতিয়া কি কৰিছিল ঘৰৰ ভিতৰত siesta খেলি আছিল I gave the parrot its lunch মই কি এই বাট চৰাইটোক কি দুপৰীয়াৰ আহাৰ দিছিলোঁ লাঞ্চ মানে দুপৰীয়াৰ আহাৰ গেভ মানে দিয়া I gave the parrot its lunch মই বাট চৰাইটোক কি দুপৰীয়াৰ আহাৰ দিছিলোঁ then deliberately I left the cage door open deliberately মানে কি তোমাৰ I felt the cage door open ভুলবশতভাৱে কি মই সেই বাট চৰাইটোৰ কি খাঁচাটো কি মই খোলাই ৰাখিছিলোঁ তাৰমানে কি যিটো খাঁচা তোমাক খাঁচাৰ দৰ্জাটো বন্ধ কৰিব লাগে ভুলবশতভাৱে কি তেওঁ বন্ধ কৰা নাছিলে কোনে অথৰে এটা কৈছে কি then
deliberately I left the case door open. ভুলবশতভাৱে কি মই কি কৰিছিলোঁ then deliberately মানে কি আছে ইচ্ছাকৃতভাৱে then deliberately I left the case door open. মই জানি বুজি কি কৰিছিলোঁ এই খাঁচাৰ দৰজাখন কি খুলি ৰাখিছিলোঁ। Second letter ইয়াৰ পিছতে the birds was winging its way to the freedom of the mango orchard. ইয়াৰ পিছতে কি কৰিছিলে চৰাইটোৱে কি উৰি গৈ কৰিছিল উইংগিং মানে কি পাখা উৰা মাৰি ইটছ ৱে টু ফ্ৰীডম অফ দ্য মেংগো অৰ্চিড কি ইয়াৰ পিছতে কি সেই বাট চৰাইটো কি উৰা মাৰি একেকোবে মুক্ত মনে আমৰ বাগানলৈ গুচি গৈছিল। অৰ্চাৰ্ড মানে কি অৰ্কিড মানে কি উদ্যান বাগান বুলি কয় যে। সেকেন্ড লেটাৰ তাৰপিছতে কি দি বাৰ্ড ৱাজ উইংগিং চৰাইটো কি উৰা মাৰিছিল ইটছ ৱে টু দ্য ফ্ৰীডম মুক্ত মনেৰে অন অফ দ্য মেংগো অৰ্চাৰ্ড কি ইয়াৰ পিছতে কি চৰাইটোৱে মুক্ত মনেৰে কি বেগাই আমৰ উদ্যানলৈ আমৰ বাগানলৈ কি উৰা মাৰি গুচি গৈছিল। আন্ট ৰুবি ৱাজ আপছেট এট ফাৰ্ষ্ট আন্ট ৰুবিয়ে প্ৰথমতে কি নিৰাশ হৈছিল। She threatened তাই কি কৰিছিল ভয় ভাবুকি দিছিল টু বাই এনাদাৰ বাৰ্ড তাই কি ভয় ভাবুকি দিছিল আৰু কৈছিল কি তেওঁ কি আৰু এটা এনেকুৱা চৰাই কিনি দিব লাগে। She threatened তাই ভাবুকি দিছিল টু বাই এনাদাৰ বাৰ্ড তাই আৰু আন এটা চৰাই কিনি দিয়াৰ কাৰণে কি ভয় ভাবুকি দিছিল। We put her off by promising to buy her a boil of goldfish. We put her off promising আমি তাই কি কৰিছিলোঁ প্ৰতিজ্ঞা কৰিছিলোঁ কি প্ৰমিচিং মানে কি কৰিছিলোঁ প্ৰস্তাৱ কৰিছিলোঁ কি টু বাই হাৰ এ বয়েল অফ গল্ড ফিছ কি এটা সোণালী বৰ্ণৰ কি আমি মাছ কিনি দিম। গল্ড ফিছ মানে কি তাৰমানে চাবা যে তোমালোকে চাবাচোন ডাঙৰ ডাঙৰ যিবিলাক তোমাৰ এই চহৰত কি আছে দোকান আছে চাহ দোকানে হওক বা এনেকুৱা তোমাৰ আজিকালি কি হৈছে নতুন নতুন কি হৈছে তোমাৰ শ্বৰুম হৈছে এই চাবা তাৰ সন্মুখৰ ভাগত কি পানীৰ মাজত কি তোমাৰ বিভিন্ন ধৰণৰ কি সোণালী বৰ্ণৰ কি মাছ পোহপালন কৰে তাক কৈছে কি গল্ড ফিছ। কৈছে কি উই পুট হাৰ অফ প্ৰমিচিং আমি তেওঁক কি প্ৰতিশ্ৰুতি দিছিলোঁ টু বাই হাৰ এ বয়েল অফ গল্ড ফিছ আমি তাই কি সোণালী বৰণৰ কি সোণালী চীনা মাছ কি কিনি দিয়াৰ কাৰণে কি প্ৰতিশ্ৰুতি দিছিলোঁ। বাট কিন্তু গল্ড ফিছ ডন্ট টক শি প্ৰটেষ্টেড কিন্তু তাই কি কৈছিল বাধা দিছিল কি প্ৰটেষ্টেড মানে কি কৈছিল প্ৰতিবাদ কৰিছিল। বাট গল্ড ফিছ ডন্ট টক কিন্তু কি এই সোণালী বৰণৰ কি চীনা মাছে কি কথা ক'ব নোৱাৰে। শি প্ৰটেষ্টেড তাই কি কৰিছিল প্ৰতিবাদ কৰিছিল কিয় তাই জানে যে কি বাটৰ চৰাইহে কথা ক'ব পাৰে কিন্তু কি সোণালী বৰ্ণৰ চীনা মাছবোৰ কি কথা ক'ব নোৱাৰে সেইকাৰণে কি কৰিছিল তাই প্ৰতিবাদ কৰিছিল। বাট গল্ড ফিছ ডন্ট টক কিন্তু চীনা সোণালী মাছবোৰ কি মাছে কি কথা ক'ব নোৱাৰে শি প্ৰটেষ্টেড তাই প্ৰতিবাদ কৰিছিল। ৱেল ভাল ইয়ৰ বাৰ্ড হু ডিড নট টক ছেড গ্ৰাণ্ডফাদাৰ গ্ৰাণ্ডফাদাৰে কৈছিল কি তুমি পোহা চৰাইটো দেখোন কথা ক'ব পৰা নাছিল। ৱেল ইয়ৰ বাৰ্ড হু ডিড নট টক ছেড গ্ৰাণ্ডফাদাৰ আটাই কৈছিল কি যে তোমাৰ চৰাইটো দেখোন কি কথা ক'ব পৰা নাছিল। এ ফিউ ডেজ লেটাৰ অলপ দিন পিছত I found the bird sitting on the veranda railing looking expectantly at me. A few days later অলপ দিন পিছত I found the bird sitting মই সেই চৰাইটো কি বহি থকা দেখা পাইছিলোঁ
অন দা বাৰান্দা, বাৰান্দা ৰেলিং, বাৰান্দাত থকা ৰেলিঙৰ ওপৰত, লুকিং আৰু কি মোৰ ফালে চাই আছিল, এক্সপেক্টেণ্টলি এট মি, মোৰ ফালে কি আকুলভাৱে, ব্যগ্ৰভাৱে, কি অলপ কেইদিন পিছত মই দেখা পাইছিলোঁ কি যে সেই বাট চৰাইটোৱে বাৰান্দা ৰেলিঙত থকা ৰডৰ ওপৰত বহি কি মোৰ ফালে ব্যাকুলভাৱে কি চাই আছে। I gave the parrot half of my mango. মই মোৰ ভাগৰ আধা আমখিনি তেওঁক দিছিলোঁ। I gave the parrot, মই দিছিলোঁ half of my mango, মোৰ হাতত থকা কি আধা আমটো। মই আধা খোৱা আমখিনিৰ আধা অংশ কি তেওঁক দিছিলোঁ। কাক দিছিলোঁ? সেই বাট চৰাইটোক দিছিলোঁ। I gave the parrot, মই বাট চৰাইটোক দিছিলোঁ half of my mango, মোৰ হাতত থকা কি আধা আমখিনি। While the bird was enjoying the mango, যেতিয়া চৰাইটোৱে কি সেই আমটো খাই কি বৰ সুখ অনুভৱ কৰিছিল, আনন্দ পাইছিল, Aunt Ruby emerged, Aunt Ruby কি বেগাই আহিছিল, from her room, তাইৰ ৰুমৰ পৰা, with a cry of surprise, এটা কি জোৰেৰে কি চিঞৰ মাৰি, আৰু called out, আৰু কি কৈছিল, look, চোৱা চোৱা, it is my parrot, এইটো কি মোৰ বাটৌ, come back, আকৌ কি উভতি আহিছে, he must have missed me, তেওঁ কি নিশ্চয় কি মোৰ কথা মনত পেলাই কি উভতি আহিছে। এই কথা কোনে কৈছে? আন্ট ৰুবিয়ে কৈছে, কি সকলোৰে ফালে চাই পেলাই কৈছে কি চোৱা চোৱা চোৱা, এই বাট চৰাইটো কি নিশ্চয় কি মোৰ কথা কি মনত পৰিছিল, সেইকাৰণে কি আকৌ আমাৰ ঘৰতে কি উভতি আহিছে। সেই কথা কৈছে কি Aunt Ruby emerged from her room, মাহী ৰুবিয়ে কি তেওঁৰ ৰুমৰ পৰা কি বেগাই ওলাই আহিছিল, with a cry of surprise, কি এটা কি জোৰেৰে চিঞৰ মাৰি পেলাই আচৰিতভাৱে, called out, কি কৈছিল, look, চোৱা চোৱা, it is my parrot, চোৱা এইটো মোৰেই এইটো কি সেই মোৰ বাট চৰাইটো, come back, কি আকৌ পুনৰ কি উভতি আহিছে, he must have missed me, তেওঁ কি নিশ্চয় কি মোৰ কথা কি মনত পেলাই উভতি আহিছে। With a loud squawk, with a loud squawk, এটা কি ডাঙৰ শব্দ কৰি, the parrot flew out of her reach, সেই ঠাইৰ পৰা কি আঁতৰি গৈছিল। লাউড মানে কি জোৰেৰে, স্কুৱাক মানে এটা শব্দ কৰি, এইটো কোনে কৰিছিল? এই বাট চৰাইটোক এটা স্কুৱাক মানে এটা কি খেক কৰি এটা কি শব্দ কৰিছিল। উইথ এ লাউড স্কুৱাক দি পেৰট ফ্লিউ আউট অফ হাৰ ৰিচ, কি এটা ডাঙৰ শব্দ কৰি সেই বাট চৰাইটো কি তাৰ পৰা কি উৰি গৈছিল। দেন হি পাছড অন দ্য নিয়াৰেষ্ট ৰ'জ ব্ৰাছ, গ্লাড এট হাৰ এণ্ড চিকেট, দেন তাৰপিছত হি পাছড অন দ্য নিয়াৰেষ্ট ৰ'জ ব্ৰাছ, তাৰপিছত তেওঁ কি সেই ঠাইৰ পৰা কি ওচৰতে থকা কি এটা গোলাপ ফুলৰ ঠাৰিত কি বহিছিল। ব্ৰাছ মানে কি তোমাৰ জোপোহী গছ, তাৰমানে কি জোপোহা গছ, ৰ'জ ব্ৰাছ কি, দেন হি পাছড, তাৰপিছত তেওঁ কি উৰি গৈছিল, দেন হি পাছড অন দ্য নিয়াৰেষ্ট ৰ'জ ব্ৰাছ, পাছ মানে কি ডাল, দেন হি পাছড অন দ্য নিয়াৰেষ্ট ৰ'জ ব্ৰাছ, তাৰপিছত তেওঁ ওচৰতে থকা কি গোলাপ ফুলৰ জোপোহীত থকা এটা ডালত বহিছিল। গ্লাড এট হাৰ হেণ্ড এণ্ড চিকেট, তাইৰ ফালে কি চাইছিল, চিকেট মানে কি আৰু চিঞৰিছিল, চিঞৰি কৈছিল, ইউ আৰ ন' বিউটি, তোমাৰ কি নাই কোনো সৌন্দৰ্য নাই, কেন নট টেক, কথা ক'ব নোৱাৰা, কেন নট ছিং, গান গাব নোৱাৰা, কেন নট ডেন্স, নাচিব নোৱাৰা। কথাটো কোনে কৈছে? এইখিনি কথা কি তোমাৰ বাটৌ চৰাইটোৱে কৈছে। তাৰমানে কি ইতিমধ্যে সেই বাটৌ চৰাইটো কি কথাখিনি শিকি লৈছে। তোমালোকে জানা কি আমি যিবোৰ কথা কওঁ বাটৌ চৰাইটোৱে কি কিছুদিন পিছত কি সেইবিলাক ফ্ল' কৰে, অনুসৰণ কৰি কি কৰে সেই কথাবোৰ কি বাটৌ চৰাইটোৱে কি শিকিবলৈ লয়। তাৰমানে আন্ট ৰুবিয়ে যে কি
বাটো চৰাইটোক কি তিৰস্কাৰ কৰিছিল, কি কৈছিল, কুটুক্তি কৰিছিল, কি তুমি নাচিব নোৱাৰা, কথা ক'ব নোৱাৰা, গান গাব নোৱাৰা। এতিয়া সেই কথাখিনি কি কৰিছিল, সেই বাটো চৰাইটোক কি শিকিবলৈ লৈছিল বা শিকিছিল। কৈছে দেন হি পাৰ্চড অন দ্য নিয়াৰেষ্ট ৰ'জ বাছ। তাৰপিছত তেওঁ উৰা মাৰি ওচৰত থকা কেইখন গোলাপ ফুলৰ জোপহিত থকা ডালত বহিছিল। গ্লাড এট হাৰ, আৰু কি তেওঁৰ ফালে কি চাই আছিল, তীক্ষ্ণভাৱে কি তেওঁৰ ফালে চাই আছিল, তাইৰ ফালে চাইছিল। এণ্ড চিকেট, আৰু কি চিৰি চিৰি কৈছিল, ইউ আৰ ন' বিউটি, তোমাৰ কি নাই, কোনো সৌন্দৰ্য নাই। কেন নট টক, কথা ক'ব নোৱাৰা। কেন নট চিং, গান গাবও নোৱাৰা। কেন নট ডেন্স, নাচিব নোৱাৰা। এইখিনি কোনে কৈছে? চিৰি চিৰি বাটো চৰাইটোৱে কৈছে। আণ্ট ৰুবি ৱেণ্ট ৰেড এণ্ড ডাষ্ট ইনডোৰ্ছ। আণ্ট ৰুবিয়ে কি লাজত ৰঙচুৱা হৈ ঘৰৰ ভিতৰত সোমাইছিল। বাট দেট ৱাজ নট দ্য এণ্ড অফ এফেয়াৰ। এইটোৱে কি শেষ নাছিল। বাট কিন্তু দেট ৱাজ নট দ্য এণ্ড অফ দ্য এফেয়াৰ, কি এইটোৱে কি নাছিল, এইটোৱে কি ইয়াৰ বিষয়ে কি শেষ নাছিল। তাৰমানে কি সেই বাটো চৰাইটো কি মাজে মাজে কি আহিয়ে থাকিছিল। কি বাট কিন্তু দেট ৱাজ নট দ্য এণ্ড অফ এফেয়াৰ, এইটোৱে কি শেষ নাছিল। দি পেৰট বিকাম এ ফ্ৰিকুৱেণ্ট মানে কি প্ৰায়েই। দি পেৰট বিকাম এ ফ্ৰিকুৱেণ্ট ভিজিটৰ টু দ্য গাৰ্ডেন এণ্ড বাৰান্দা। কি বাটো চৰাইটো কি প্ৰায়েই সেই বাগিচাৰ পৰা কি বাৰান্দালৈ আহিছিল। Whenever it saw, এনেকৈ ক'বা যে কি দি পেৰট বিকাম এ ভিজিটৰ টু দ্য গাৰ্ডেন এট বাৰান্দা, কি যে মাজে কি প্ৰায়েই বাটো চৰাইটো কি সেই বাগিচাখনৰ পৰা কি সেই বাৰান্দালৈ কি অহা যোৱা কৰিছিল। Whenever it saw আণ্ট ৰুবি, যেতিয়াই আণ্ট ৰুবি কি তেওঁ দেখা পাইছিল। ইট উড কল্ড আউট, তেওঁ কি তেতিয়াই কি ক'বলৈ লৈছিল, ইউ আৰ ন' বিউটি, তোমাৰ কি নাই, কোনো সৌন্দৰ্য নাই। ন' বিউটি, কেন নট টক, কেন নট চিং, কেন নট ডেন্স। তাৰমানে কি এই কথাখিনি কি আওৰাইছিল কোনে, এই বাটো চৰাইটোৱে। যেতিয়াই মাহী ৰুবিক বাটো চৰাইটো দেখা পাইছিল, আৰু দেখা পাই পেলাই কি ক'বলৈ লৈছিল, কি ইউ আৰ ন' বিউটি, কেন নট টক, কেন নট চিং, কেন নট ডেন্স। হ'ব। দি পেৰট হেড লাৰ্ণ টু টক আফটাৰ অল। অৱশেষত কি বাটো চৰাইটোৱে কি সকলো কথাই শিকিবলৈ সক্ষম হৈছিল বা শিকিবলৈ পাইছিল। দি পেৰট হেড লাৰ্ণ টু টক আফটাৰ অল, কি পিছতে কি কৰিছিল, বাটো চৰাইটোৱে কি সকলো কথাই কি শিকিছিল। চ' আছিল কোনে, ৰাস্কিন বণ্ড। তাৰমানে কি তেওঁৰ মামাহঁতৰ ঘৰত থাকিছিল 10 বছৰ বয়সত, আৰু সেই 10 বছৰ বয়সত থকাত সময়ত কি এই ঘটনাবোৰ ঘটিছিল। এইখিনি আছিল কি তোমাৰ গল্পখনৰ অসমীয়া অনুবাদ। যিমান দূৰ সম্ভৱ তোমালোকক মই অসমীয়াত অনুবাদ কৰিছোঁ, তোমালোকে চাবা আৰু অসমীয়াৰে অনুবাদ কৰি পেলাই নিজে অলপ বুজিবা। আৰু কি যেতিয়া তোমালোকে নিজৰ মাতৃভাষাত বুজিবা, তেতিয়া কি তোমালোকৰ ইংলিছ এনচাৰখিনি কি তোমালোকৰ ক'বতে বা কৰোঁতে অলপ সুবিধা হ'ব। চ' এতিয়া তোমালোকক মই প্ৰতিটো শব্দৰ অৰ্থ মই অসমীয়াৰে লিখি দিছোঁ, তোমালোকে চাবা। এতিয়া চোৱা, তোমালোকে মোবাইলৰ ফুল স্ক্ৰীন চাবা যাতে সহজ হয়। এতিয়া চোৱা, বিউটি মানে সৌন্দৰ্য, শুৱনি মানে গুণ। তো মই পেৰা হিচাপে লিখিছোঁ, পেৰা নম্বৰ 1। চিং মানে গান গোৱা, গীত গোৱা। ডেন্স মানে নাচা। দিজ মানে এইবোৰ। আণ্ট ৰুবি মানে কি পেহী, খুৰী নহ'ব, পেহী বা মাহী, বা পেহী মাহী। টণ্ট মানে নিন্দা কৰা, ককৰ্থনা কৰা, টিটকাৰী কৰা। আনফৰ্চুনেট মানে দুৰ্ভাগ্যক্ৰমে, হতভাগা। পেৰাকিট মানে কি পোহনীয়া জন্তু। পেৰাকিট মানে কি তোমাৰ পোহনীয়া জন্তু লিখিবা, পোহনীয়া চৰাই লিখিবা, পোহনীয়া চৰাই। তাৰমানে যিটো চৰাই পোহপাল কৰে তাক কি কয়, পেৰাকিট বুলি কোৱা হয়। পেট মানে মৰমৰ পোহনীয়া জন্তু। গ্লাড মানে পোহৰ, দীপ্তি, চকমকনি।
মৰছলি মানে কি অকণমান নিৰ্বোধভাৱে, ইভিৱান মানে কি প্ৰত্যেকৰ ফালে বা প্ৰত্যেকে, অৰ্নামেণ্টেল মানে কি শোভাবৰ্ধক অলংকৃত কৰা, কেজ মানে খাঁচা বা পিঞ্জৰা, বাৰান্দা মানে কি বাৰান্দাই। ব্ৰড মানে কিনা, পেৰট মানে বাট, বাৰ্ড কেচাৰ মানে কি পাখি ধৰতা, ভিজিটেড মানে পৰিদৰ্শন কৰা, ঘূৰি ফুৰা, গ্ৰাণ্ডফাদাৰ মানে বৰদেউতা, আতা, কিন মানে প্ৰখৰ, কাজিয়া, বাধা, থ্ৰিটেন মানে হুমকি, ভয় দেখুওৱা, থ্ৰ মানে কি জৰিয়তে, টেণ্টাম উত্তেজনা, বদমেজাজি, ৱে মানে পথ, উপায় ৰাস্তা, পেটছ মানে বিৰক্তি। নেক্সট চোৱা, এনিৱে মানে যিয়ে নহওক বা যিভাৱে হওক, ইনচিষ্টেড মানে জেদ কৰা, জোৰ কৰা, টিচিং মানে শিকোৱা, টক মানে কথা বতৰা, টুক মানে লোৱা, ইনষ্টেণ্ট মানে পৰিৱৰ্তে, ডিজলাইক মানে অপছন্দ কৰা, ৰিচিষ্টেড মানে প্ৰতিহত কৰা, বাধা দিয়া, ব্লাণ্ডিছমেণ্ট মানে তোষমাত কৰা, অনুৰোধ কৰা, পেৰাফৰ, কিছ মানে চুমা খোৱা, কুট মানে টকৰ মৰা, ফেচ মানে মুখমণ্ডল, ক্ল'জ মানে বন্ধ কৰা, বাৰ মানে ঘেৰৰ ভিতৰৰ প্ৰৱেশ কৰা, ওকালতি কৰা, কেজ মানে খাঁচা, পিঞ্জৰা, অকেজন মানে উপলক্ষে, লাঞ্চ মানে হাওঁফাওঁ, সন্মুখৰ ফালে জাপ দিয়া, নখ মানে আঘাত কৰা, টকৰ মৰা, ঠক ঠক কৰা, স্পেকটেকলছ মানে কি চশমা, কোৱাইট মানে সম্পূৰ্ণৰূপে, হষ্টাইল মানে প্ৰতিকূল, বাধা দিয়া, প'ৰ বাৰ্ড মানে দুৰ্ভগীয় চৰাই, কল্ড আউট মাতি পঠোৱা, ডাকা, নেষ্টি মানে কদৰ্য, বেয়া ঘটনা, কমেণ্ট মানে মতামত। পেৰা 5-6 হয় মানে যেতিয়া বা কেতিয়া, এটেইন মানে আৰ্জিত হোৱা, যত্ন কৰা, আহি পোৱা, ফিড মানে যোগান ধৰা, চিড মানে দেখা গৈছিল, চিলিছ মানে জলকীয়া, মৰিচ, ৰাইপ মানে পকা। আফটাৰনুন মানে আবেলি বা গধূলি, ইভিনিং মানে প্ৰত্যেকজনে, ইনডোৰ মানে কি ভিতৰ ভাগ, ইনজয়িং মানে উপভোগ কৰা, চিষ্টা মানে নিদ্ৰা, দুপৰীয়াৰ খন্তেকীয়া টোপনি, কিন্তু ইয়াতে কি হ'ব, খেল হ'ব, খেল লিখিবা, খেল, এবিধ খেল, কি লিখিবা তোমালোকে, এবিধ খেল লিখিবা। ডেলিবাৰ্টলি মানে ইচ্ছাকৃতভাৱে, জানি বুজি, উইংগিং মানে উৰা মাৰা, ৱে মানে পথ বা ৰাস্তা, ফ্ৰীডম মানে স্বাধীন মুক্তভাৱে, অৰ্চাৰ্ড মানে বাগান বা উদ্যান। পেৰা 7, আপছেট মানে দুখিত, থ্ৰিটেন মানে ভাবুকি দিয়া, ভয় দেখুওৱা, প্ৰমিচিং মানে প্ৰতিজ্ঞাবদ্ধ হোৱা, বয়েল মানে বাটি, গল্ডফিছ মানে সোণালী চীনা মাছ, প্ৰটেষ্টেড মানে প্ৰতিবাদ কৰা, টক মানে কথা বতৰা, এ ফিউ ডেজ লেটাৰ মানে অলপ দিন পিছত, ফাউণ্ড মানে পোৱা, এক্সপেক্টেণ্টলি মানে প্ৰত্যাশিতভাৱে, ব্যাকুলভাৱে, ইমাৰেষ্ট মানে নিৰ্গত হোৱা বা ওলাই অহা লিখিবা, ওলাই অহা, ছাৰপ্ৰাইজ মানে আচৰিত, আশ্চৰ্য। পেৰা 9, লাউড মানে জোৰে, উচ্চ স্বৰে, স্কোৱাক মানে চিঞৰ, ফ্লিউ মানে উৰি অহা, ৰিচ মানে উপস্থিত হোৱা, পাৰ্চ মানে ডাল বা চৰাই জিৰোৱা, উক ঠাই, নিয়াৰ মানে ওচৰ, ৰোজ মানে গোলাপ ফুল, বাছ মানে জোপোহা গছ, জুপুৰি গছ, গ্লাড মানে তীক্ষ্ণ দৃষ্টি। নেক্সট চোৱা, শ্ৰিকেট মানে চিৎকাৰ কৰা, কান্দন, বিউটি মানে সৌন্দৰ্য, ডাষ্ট মানে বেগেৰে যোৱা, ইনডোৰ্ছ মানে ভিতৰত। এফেয়াৰ মানে বিষয়, কথা, ফ্ৰিকুৱেণ্ট ঘনে ঘনে, প্ৰায়েই, ভিজিটৰ মানে কি দৰ্শনাৰ্থী বা পৰিদৰ্শক, গাৰ্ডেন মানে বাগিচা বা উদ্যান, লাৰ্ণ মানে শিকিছিল, আফটাৰ অল সকলো। চ' কোনে লিখিছিল, ৰাস্কিন বণ্ড। চ' মোৰ চেনেল মইনবুৰি টাক আছাম তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, কমেণ্ট কৰিবা, লাইক কৰিবা, আৰু নেক্সট ভিডিঅ'ত তোমালোকক মই কুৱেশ্যনখিনি আলোচনা কৰি লিখি দিম, তোমালোকে নেক্সট ভিডিঅ'ৰ কাৰণে ৱেইট কৰিবা। থেংক ইউ।